সমষ্টি যিটো বাঢ়িছে এইটো হৈছে আপোনাৰ এইটো হৈছে মানে 47 নং এইটো হৈছে বুৰৈ আৰু লোহিতমুখ যিটো সমষ্টি আছিলে এইটো দুভাগ কৰা হৈছে আৰু কিছু কিছু নতুন গাঁও অন্তৰ্ভুক্ত হৈছে সেই সমষ্টিটোৰ নামাকৰণ কৰা হৈছে বুৰৈ তাৰপাছত জাঁজি যোৰহাটটো ভাগ কৰা হৈছে তো জাঁজি কিছু গাঁও অন্তৰ্ভুক্ত হোৱা নাছিলে যোৰহাটৰ একাংশ আৰু জাঁজিৰ সমূহ গাঁও অন্তৰ্ভুক্ত কৰি ইয়াত জাঁজি বুলি এটা নতুন সমষ্টি সৃষ্টি কৰা হৈছে তাৰপিছত হৈছে ঘূনাসুতি আমাৰ যিটো আমাৰ পূৰ্বৰ যিটো ঘূনাসুতি পোকদেলাহী আৰু কিছু ৰঙানদী কিছু আমাৰ ভীমপৰা বগীনদীৰ গাঁওসমূহ অন্তৰ্ভুক্ত কৰি ঘূনাসুতি বুলি এটা সমষ্টি সৃষ্টি কৰা হৈছে আৰু এটা হৈছে গোলাঘাট ধনশিৰি দিছয় বুলি এটা সমষ্টি আছিলে এই সমষ্টিটোৰ গেলাবিল সমষ্টি আছিলে এই দুটা সমষ্টিৰ কিছু গাঁও আমি অন্তৰ্ভুক্ত কৰি আৰু আপোনাৰ তিতাবৰ আৰু আপোনাৰ সৰুপথাৰ এই অঞ্চলৰ কিছু গাঁও অন্তৰ্ভুক্ত কৰি এটা বৰ্ণয় বিল্লাম বুলি এটা নতুন সমষ্টিৰ সৃষ্টি কৰা হৈছে এই চাৰিটা সমষ্টিক অন্তৰ্ভুক্ত কৰি এতিয়া MACৰ 40খন সমষ্টি ক্ৰিয়েট কৰা হৈছে তো পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোত কিছু নতুন গাঁও অন্তৰ্ভুক্ত হৈছে এইটো সময়তে আজি আমি শুনিবলৈ পাইছোঁ কিছু সংগঠনে বিভিন্ন ধৰণৰ অভিযোগ আপত্তি প্ৰকাশ কৰিছে আৰু তেওঁলোকে যিবোৰ মানে ইয়াতে মন্তব্য প্ৰকাশ কৰিছে সেইবোৰ অতি আপত্তিজনক আৰু তেনেকুৱা কোনো অভিপ্ৰায় MAC বা চৰকাৰৰ নাই তেওঁলোকে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিছে MACৰ অথৰিটিক আক্ৰমণ কৰিছে তেনেকুৱা ধৰণৰ কোনো আক্ৰমণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই তেওঁলোকে এই বক্তব্য বা এই ধৰণৰ অভিযোগ উত্থাপন কৰাৰ আগতে MACটো কি বুজি ল'ব লাগিছিল MAC যিটো পুনৰ নিৰ্ধাৰণ কি পদ্ধতিত তেওঁলোকে কৰা হয় সেইটো বুজি লোৱা এদিন ভাল আছিলে তেওঁলোকে MACৰ এই গোটেই প্ৰক্ৰিয়াটো সম্পৰ্কে কোনো তেওঁলোকৰ জ্ঞান নাই তেওঁলোক কোনো এটা মানে ধাৰণাই নাই সেই ধাৰণা যদি স্পষ্ট হোৱাহেঁতেন তেওঁলোকে এনেধৰণৰ অভিযোগ উত্থাপন নকৰিলেহেঁতেন আকৌ চৰকাৰ অযথা তেওঁলোকে আক্ৰমণাত্মক তেওঁলোকে ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলেহেঁতেন এইটো সম্পূৰ্ণ বিধিমতে হৈছে ইয়াত কোনো জনগোষ্ঠীক আক্ৰমণ বা মানে কি বুলি কয় বলপূৰ্বকভাৱে অন্তৰ্ভুক্ত কৰাৰ কোনো অভিপ্ৰায় নাই তো ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ লিখিত হিচাপে দিছে তেওঁলোকে পেডো দিছে গোৰ্খাই হওক কি আছে আমি প্ৰমাণ দিব পাৰোঁ আপোনালোকে তেওঁলোকে যে অন্তৰ্ভুক্ত হ'ব বিচাৰি ইচ্ছা প্ৰকাশ কৰি তাক প্ৰমাণ দিব পাৰোঁ তেনে স্থলত তেওঁলোকে অনামিচিঙৰ হৈ পিনি বক্তব্য ৰখাৰ কোনে অধিকাৰ দিলে তেওঁলোকে অনামিচিঙৰ হৈ কৈছে যিবিলাক অনামিচি আমাৰ আছেই তেওঁলোকৰ হয়তো তেওঁলোকৰ কোনো অধিকাৰ নাই তেনে অঞ্চলত উজনি অসম বুলি তেওঁলোকে উল্লেখ কৰিছে উজনি অসমতো আহোমো আছে যিসকলে অন্তৰ্ভুক্ত হৈ আছে চতিয়াও আছে অন্তৰ্ভুক্ত হৈ আছে কোচ ৰাজবংশী আছে অন্তৰ্ভুক্ত হৈ আছে ৰাভা গোৰ্খা সূত্ৰধৰ তেওঁলোকতো হাজং অন্তৰ্ভুক্ত হৈ আছে তেওঁলোক উজনি অসমৰে তেনে ক্ষেত্ৰত উজনি অসমৰ অনামিচিঙৰ হৈ তেওঁলোকৰ বক্তব্য ৰখাৰ কোনো নৈতিক অধিকাৰ নাই তেওঁলোকৰ আমি যিটো বক্তব্য সাপেক্ষে কৈছোঁ তেওঁলোকে যে কৈছে অনামিচিঙৰ হয় তো সংগ্ৰাম কৰে কাৰ বিৰুদ্ধে সংগ্ৰাম কৰিব এতিয়া অনামিচিং আমাৰ লগত আছে এতিয়া অনামিচিঙৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগিব এতিয়া সকিয়নি কাক দিছে এতিয়া অনামিচিঙৰ সকিয়নি দিছে গোটেই পৰিস্থিতি যদি চালি জাৰি চোৱা হয় তেতিয়া আমি ভাবোঁ যে এইটো এটা সম্পূৰ্ণ এটা
অকৰ্তৃত্বশীল তেওঁলোকে বক্তব্য দিছে, তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাই আৰু তেওঁলোক কোনো অধিকাৰ দিয়াও নাই আৰু তেওঁলোক কোনো নৈতিক অধিকাৰ নাই, এইটো আমি স্পষ্ট কৰি দিছোঁ। গতিকে যিবিলাক গাঁও আমাৰত আছে এইবিলাক সম্পূৰ্ণ তেওঁলোক আবেদন সাপেক্ষে দিয়া হৈছে। ইয়াত আমি কিছুমান ধৰক আমাৰ লিষ্ট আছে, এই লিষ্টটো আমি আপোনালোক পাঠ কৰি দিব, লিষ্টটো আপোনালোক দিম আমি যে কোনটো গাঁও অনামিচিং গাঁৱত অন্তৰ্ভুক্ত হৈ আছে। তো ইয়াতে মই থুলমূল আপোনালোক অলপ আগতে কৈছোঁ যে 40টা সমষ্টি আছে, তাৰে 11টা ডিষ্ট্ৰিক্ট কভাৰ কৰিছে আৰু মুঠ গাঁও অন্তৰ্ভুক্ত হৈছে 1621 অন্তৰ্ভুক্ত হৈছে আৰু টোটেল পপুলেশ্যন আছে 10,03,034টা 10,03,000 আৰু 34টা মানে 34জন পপুলেশ্যন ইয়াতে অন্তৰ্ভুক্ত হৈছে। তাৰে ভিতৰত ST পপুলেশ্যন হৈছে 84,042। মিচিং অট'নমাছ কাউন্সিলত যিটো আমাৰ ST পপুলেশ্যন আছে মানে আমি নিউমেৰিকেলি যদি চাওঁ 10,03,034টাৰ ভিতৰত 8,46,782জন ইয়াতে, এইটো মই ইয়াত উল্লেখ কৰা নাই, যদি আপোনালোকে নোট কৰিলে ভাল হ'ব। এইটো 2011 তাৰপিছতে ST পপুলেশ্যন আছে 84,000 প্ৰক্ৰিয়া আছে। সেই প্ৰক্ৰিয়াটো হৈছে আমি ইয়াত উল্লেখ কৰিছোঁ, তথাপি মই কৈ দিছোঁ যে ৰাজহ গাঁও হিচাপে অন্তৰ্ভুক্ত কৰা ৰেভিনিউ ভিলেজ। তো ৰেভিনিউ ভিলেজটো কমিউনিটি বেচিছত মানে গঠন কৰা নাই। এটা ৰেভিনিউ ভিলেজত হয়তো মিচিঙো থাকিব পাৰে বা অন্য জনগোষ্ঠী থাকিব পাৰে, সেইটো অস্বাভাৱিক নহয়। কাৰণ ৰেভিনিউ ভিলেজটো সদায় এটা অঞ্চলক লৈ গঠন কৰা হয়, যিটো অঞ্চলত মিচিঙো থাকিব পাৰে বা অন্যান্য জনগোষ্ঠী থাকিব। তেনেকুৱা গাঁওবিলাক কেৱল মিচিংটোকে অন্তৰ্ভুক্ত কৰিব, পাৰ্ট হিচাপে অংশ হিচাপে মিচিঙক ল'ব আৰু বাকী গাঁওবিলাক অন্তৰ্ভুক্ত নকৰিব। কৰা নাই এতিয়ালৈকে কৰা নাই। আৰু যিসমূহ গাঁও অন্তৰ্ভুক্ত হৈছে বা হ'ব, এটা নিয়ম আছে, সেই গাঁৱৰ বা সেই জনগোষ্ঠীসমূহৰ লোকে যদি তেওঁলোকে আবেদন দাখিল কৰিলে সেই জনগোষ্ঠীৰ বা সেই জনগোষ্ঠীৰ কোনো সংগঠন আছে, ৰাইজে যদি তেওঁলোকে প্ৰস্তাৱ আকাৰে তেওঁলোকে আবেদন দিয়ে যে আমি MSCত অন্তৰ্ভুক্ত হ'ব বিচাৰিছোঁ, ঠিক তেনে স্থলতে অন্তৰ্ভুক্ত কৰা হয় আৰু ভৱিষ্যতেও হ'ব পাৰে এইটো। কিন্তু যিটো নিৰ্দিষ্ট জনগোষ্ঠীৰ আবেদন অবিহনে কোনো গাঁও অন্তৰ্ভুক্ত কৰা হোৱা নাই আৰু কৰা নহ'ব, আমি স্পষ্টভাৱে কৈ দিছোঁ। যিবোৰ গাঁও এতিয়া অন্তৰ্ভুক্ত হৈ আছে, ইয়াত বহু গাঁও আছে, ধৰক আহোম, চুতীয়া, কোচ ৰাজবংশী, গোৰ্খা, ৰাভা, সূত্ৰধৰ, হাজং, তেনেকুৱা ধৰণৰ গাঁও এতিয়াও অন্তৰ্ভুক্ত হৈ আছে আৰু সম্পূৰ্ণ এনেধৰণৰ গাঁওবিলাক আবেদন সাপেক্ষেহে অন্তৰ্ভুক্ত হৈছে। তেওঁলোকৰ আবেদন আছে আমাৰ ওচৰত, লিখিত আবেদন দিছে, আহোম সংগঠনো দিছে, চুতীয়া সংগঠনো দিছে, যিবিলাক ছাত্ৰ সংগঠন আছে বা বিভিন্ন সংগঠন আছে, গোৰ্খা আছে, ৰাভা আছে, সূত্ৰধৰ আছে বা বৰ্মন আছে বা আদিবাসী আছে বা আপোনাৰ হাজং আছে, সংগঠনৰ তৰফৰ পৰা তেওঁলোকে নিজৰ পেডত তেওঁলোকে আবেদন জনাইছে যে আমি MSCত অন্তৰ্ভুক্ত বিচাৰোঁ আৰু ভোটাৰ তালিকাটো আমাক অন্তৰ্ভুক্ত কৰিব লাগে বুলি তেওঁ স্পষ্টভাৱে আমাক আবেদন জনাইছে। সেই আবেদনৰ ভিত্তিতহে আমি অন্তৰ্ভুক্ত কৰিছোঁ, তেওঁলোকৰ কোনো আপত্তি নাই। গতিকে তেনেস্থলত দুই এটা সংগঠনে 17টা সংগঠন কৈছে, তেওঁলোকে পেপাৰ দিছে, কিন্তু 17টা সংগঠনৰ নাম দিব পৰা নাই, কেৱল অনুসূচিত জাতিৰ 3টা সংগঠনৰ নাম দিছে। আৰু তেওঁলোকে যিটো কৈছে যে আমি অনামিচিংসকলৰ হয়, তেওঁলোকে যিটো বক্তব্য ৰাখিছে আৰু তাত তেওঁলোকে আমিওতো অনামিচিঙে হয়, ধৰক আহোমটো অনামিচিং হয়, তেওঁলোকে আমাক আবেদন দিছে, বা কোচ ৰাজবংশীটো অনামিচিঙে হয় বা গোৰ্খা অনামিচিং হয়, ৰাভা অনামিচিং গাঁও অন্তৰ্ভুক্ত হৈছে এইবিলাক ভবা নাই। যি বৰ্তমানৰ কাৰণে বড়ো গাঁও কৰিছে, সেইটো অলৰেডি ছেটেলমেণ্ট হৈ গৈছে আৰু অলৰেডি আমিও এইটো মান্তি হৈছোঁ। আমি অলৰেডি MSC ফালৰ পৰা আমি অনুমোদন দিছোঁ যে এইবিলাক গাঁওবিলাক
বহিৰ্ভূত হ'ব পাৰে বহিৰ্ভূত হোৱাৰ কাৰণ আছে BKWAC তেওঁলোকে অন্তৰ্ভুক্ত হ'ব দুটা কাউন্সিলৰটো অন্তৰ্ভুক্ত হ'ব নোৱাৰে এখন দুটা কাউন্সিলৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে তো আমি অনুমোদন জনাইছোঁ এইটো অলৰেডি হৈ গৈছে এইটো চৰকাৰক আমি জনাই দিছোঁ এইবাৰ যিটো ডিলিমিটেশ্যন হৈছিলে তেওঁলোকৰ কামবিলাক মানে ফৰ্মেলি আৰু কি ফৰ্মেলি বহিৰ্ভূত কৰা কৰ্তন বুলি নকওঁ আমিতো কৰ্তনৰ প্ৰশ্ন এইবিলাক বহিৰ্ভূত হৈছে অনুমোদন সাপেক্ষে অনুমোদন মানে বুজাবুজিৰ মাজেদি তেওঁলোকে আমাক জনাইছে আমি সেইটো অনুমোদন দিছোঁ সন্মতি প্ৰয়োগ কৰিছোঁ অনুমোদন বুলি ক'লে ভুল হ'ব সন্মতি প্ৰয়োগ কৰিছোঁ যিবিলাক অলৰেডি আছে এইবিলাক আৰু যিবিলাক মানে পৰিয়ালৰ পৰা দূৰত আছে যিবিলাক দূৰত যেনেকৈ এতিয়া সৰু পথাৰত যিবিলাক আছে তো এইবিলাক এতিয়া কিছুমান যে বৰৈত আছে শদিয়া আছে শদিয়াটো এতিয়া পৌৰ এৰিয়াত পৰিব এইটো কাৰণ যিবিলাক একেলেঠাৰি আছে একেলে মানে কণ্টিগুইটি যিবিলাক আছে সেইবিলাক পৌৰ এৰিয়াত পৰিব আৰু যিবিলাক কণ্টিগুইটি নাই সেইবিলাক আমি যেনেকৈ কিছুমান চৰাইদেউ আছে তিতাবৰ আছে বা সৰু পথাৰত যিবিলাক আছে এইবিলাক ছেটেলাইট হিচাপে পৰিব মেইন আপত্তি কৰা নাই যে সোণোৱাল কাউন্সিলে আপত্তি কৰা নাই সোণোৱাল গাঁওসমূহ আপত্তি কৰা নাই কৰিছে কৰা নাই কিন্তু আমি এইটো ধাৰণা কৰিছোঁ এতিয়া আমি এইটো লাহে লাহে অলপ ষ্টিমুলাৰ কৰাৰ কাৰণে আমি সোণোৱাল কছাৰী মানে এটা পৰিশোধও কৰিছে আমি কি কাৰণে কৰিছিলোঁ মই ক'লোঁ যে এইটো মানে এইটো মানে তেওঁলোকে আলোচনা কৰিব লাগিছিলে আলোচনা নকৰাকৈ এই গোটেই বিষয়টো নজনাকৈ তেওঁলোকে আপত্তি কৰিছে ব্যৱহাৰ কৰিছে গতিকে এইটো মানে কিয় ব্যৱহাৰ কৰিছে অনামিচিং আমাৰ আছে দেখোন তেওঁলোকে আবেদন সাপেক্ষে আছে তেওঁলোকে নিজে আবেদন জনাইছে আবেদন এতিয়া ধৰক প্ৰথম যিটো আপোনাৰ নিৰ্বাচন হৈছিলে 13 চনত আপত্তি জনালে আপত্তি জনোৱাৰ কাৰণে আমি এইবিলাক কৰ্তন কৰা হ'ল কিন্তু 5 বছৰৰ পাছত আকৌ যে 18 চনত নিৰ্বাচন হৈছে এই 19 চনৰ নিৰ্বাচনৰ আগে যিবিলাক গাঁও কৰ্তন কৰা হৈছিলে 13 চনত সেই গাঁওসমূহৰ মানুহে তেওঁলোকে স্বইচ্ছাই আহিলে আমাৰ ওচৰত বিশেষভাৱে চিমেণ্ট সংঘ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।